হেল্ল' এভৰিৱান, আপোনালোকক এগছি বন্তিৰ সৈতে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে আপেল, আঙুৰ, বুট, নাৰিকল আৰু এইফালে আছে ডালিম। আপোনালোকে ভাবিছে কিহৰনো ভিডিঅ' এইটো? হয়, এইটো হৈছে আমাৰ টিকুৰ মানে ভতিজা টিকুৰ পায়স খোৱা বুলি নহয়, পায়সৰ নিয়মটো বাৰু পাছত আছে। প্ৰথমে বুট নাৰিকলৰ সৈতে ফল মূল তিলিম্বিত খুৱাবলৈ দিছিলে, চুৱাওঁতে মানে ধৰিছে তাক। তাৰ মানে কিবা দুখ আছে বুলি কৈছে আৰু এইটো কামত মোকে আগবঢ়াই দিলে, যিহেতু মাকে চুবলৈ মানা কৰিছে আৰু সেইকাৰণে এইটো কামত ময়ে আগবাঢ়িলোঁ কোৱাৰ বাবে। আৰু এইফালে মায়ে পায়স বনালে, পায়সটো পাছত খোৱা হ'ব। প্ৰথমে খুৱাবলৈ ল'ব লাগিব ফল মূল, এয়া আমাৰ মা। আৰু মায়ে ধুনীয়াকৈ বনাই দিলে, মই বাকীবিলাক কৰি দিছোঁ যা যোগাৰ এনেদৰে। তাৰপৰা এয়া তিনিজনক খুৱাবলগীয়া হৈছে আৰু এফালে ৰাখি থোৱা হৈছে এগৰাকী ছোৱালী, মানে তিনিজন ল'ৰাক খুৱাবলৈ কৈছে বা পাঁচজন ল'ৰাক মানে। সেইটো কাৰণে সৰু ছোৱালী যেতিয়া তাইকো মাতি দিলোঁ, মানে ল'ৰাৰ ভিতৰত নপৰে যদিও এনেকৈ ছাইড কৰি ৰাখিছোঁ। আৰু এয়া মই বিলাই আছোঁ এনেদৰে। আৰু এয়া বিলোৱাৰ পিছত মই ঘৰৰ সকলোলৈ বাঢ়ি ল'ম, মানে এভাগ এভাগকৈ ভাগ কৰি ল'ম। যিহেতু পায়স বস্তুটো সকলোৱে অলপ অলপ দিব লাগে, যিহেতু সেইটো শুভ কামত উলিওৱা হয়। আৰু এনেদৰে সিহঁতক সন্তুষ্ট কৰাৰ পাছত যিখিনি থাকি যায় বাকীখিনি ঘৰলৈ তেনেকৈ ৰখা হ'ব। আৰু সিহঁতি মানে যিমানটো পাৰে খাবলৈ লাগে, নহ'লে ঘৰলৈ যিটো পাতত থাকে সেইটো ঘৰলৈ দি দিয়া হ'ব। আৰু কৈছে যে সন্তুষ্ট মনে খাবলৈ দিব লাগে ল'ৰা ছোৱালী তিনিটাক। ছোৱালী নহয় মানে, ল'ৰা তিনিটা বা পাঁচটা তেনেকৈ ধৰি দিছে। এয়া আমাৰ মায়ে আশীৰ্বাদ দি আছে, যিহেতু আশীৰ্বাদৰ অবিহনে এটা শুভ কাম কেতিয়াও আগবাঢ়িব নোৱাৰে। প্ৰথমে চাকি বন্তি জ্বলোৱাৰ পিছত এয়া আশীৰ্বাদ দি লৈছে, দি লোৱাৰ পাছত সিহঁতে খাবলৈ লৈছে। আজি ভিডিঅ'টোৰ পৰা ইমানতে সামৰণি মাৰিছোঁ, বাই বাই।